পঞ্চায়ত নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ পূৰ্বে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ সংবাদমেল দ্বিতীয় তথা অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণত কোনো ধৰণৰ ৰিগিং ৰিপোল নিৰ্বাচনী হিংসাৰ দৰে ঘটনা যাতে সংঘটিত নহয় তাৰ প্ৰতি দৃষ্টি ৰাখিবলৈ নিৰ্বাচন আয়োগক আহ্বান বিৰোধী দলপতিগৰাকীৰ দ্বিতীয় পৰ্যায়ৰ ৰাজ্যৰ বহু চৰ চাপৰি আৰু সংখ্যালঘু অধ্যুষিত অঞ্চলত অনুষ্ঠিত হ'ব ভোটগ্ৰহণ এই অঞ্চলসমূহত কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতি উদ্ভৱ নোহোৱাকৈ ভোটগ্ৰহণ অনুষ্ঠিত কৰাৰ ব্যৱস্থা ল'বলৈ নিৰ্বাচন আয়োগক আহ্বান দেৱব্ৰত শইকীয়াৰ তন্ত্ৰৰ মূল কথা হ'ল নিৰ্বাচন খেলিবলৈ হ'লে শাসক বিৰোধী থাকিব লাগে সেই গতিকে এই দুয়োটা কথাৰ গুৰুত্ব উপলব্ধি কৰি নিৰ্বাচন আয়োগে যাতে কোনো ৰিগিঙৰ ব্যৱস্থা নহয় কোনো সমষ্টিতে কোনো ৱাৰ্ডতে যাতে ৰিপুলৰ ব্যৱস্থা কৰিব লগা নহয় প্ৰথম পৰ্যায়ৰ দৰে আৰু প্ৰথম পৰ্যায়ত যেনেকৈ এজন যুৱকৰ প্ৰাণহানি হ'ল ধেমাজি জিলাত ছগৰাকী মহিলা জেল যাবলগীয়া হ'ল ডিগবৈ সমষ্টিত এগৰাকী কৰ্মীক ৰাজনৈতিকভাৱে চক্ৰান্ত কৰি নিৰ্বাচনৰ ভোটদানৰ দুদিন পিছত কাৰাগাৰলৈ নিক্ষেপ কৰা হ'ল তেনেকুৱা ধৰণৰ একো ঘটনা নঘটে তাৰ বাবে যেনে ধৰণৰ ব্যৱস্থা ল'ব লাগে আগতীয়াকৈ মই আহ্বান জনাইছোঁ কাৰণটো হ'ল যে এইবাৰ য'ত নিৰ্বাচন হ'ব তাৰ বহু অঞ্চল হ'ল চৰ চাপৰি বহু অঞ্চল হ'ল সংখ্যালঘু অধ্যুষিত অঞ্চল আৰু অসমত যি বৰ্তমান ব্যৱস্থা এটা চলি আছে তাত এই অঞ্চলবিলাকক লৈ বিভিন্নজনে বিভিন্ন ধৰণৰ মন্তব্য দিয়ে আৰু সেই অঞ্চলৰ ৰাইজবিলাকৰো ভোটদানৰ প্ৰতি বহুত আগ্ৰহ থকা দেখা যায় কাৰণ তেখেতসকলে গণতন্ত্ৰৰ যি উৎসৱ এই উৎসৱত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি নিজৰ নাগৰিকত্ব প্ৰতিপন্ন কৰিবলৈও যোৱা সময়ছোৱাত চেষ্টা কৰি আছে সেই গতিকে এই ক্ষেত্ৰত ৰাজ্যিক নিৰ্বাচনী আয়োগে যথেষ্ট গুৰুত্ব দিব বুলি মই